29 অক্টোবৰ সোমবাৰ লক্ষ্মী পূজা ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী দেৱীৰ পূজা ভয়ংকৰ মূল্যবৃদ্ধিয়ে কুঙা কৰা ৰাইজে কিন্তু লক্ষ্মী দেৱীক আদৰিবলৈ ঠিকেই আয়োজন কৰিছে কিজানিবা দেৱী সন্তুষ্ট হৈ ধন সন্ধান কৰে সমগ্ৰ ৰাজ্যবাসীৰ লগতে মহানগৰী গুৱাহাটীতো লক্ষ্মী দেৱীক আদৰিবলৈ ব্যাপক কাৰ্যসূচীৰ আয়োজন চলিছে দুদিনমানৰ আগতে মহিষ মৰ্দিনী দুৰ্গা দেৱীৰ পূজা শেষ হৈছেহে মাথোন কিন্তু তথাপি ম্লান পৰা নাই লক্ষ্মী পূজাৰ আনন্দ ভক্তগণ উঠি পৰি লাগিছে দেৱীক আদৰিবলৈ ৰাজ্যৰ বজাৰবোৰতো পৰিলক্ষিত হৈছে ভিৰ গুৱাহাটী মহানগৰীৰ বজাৰবোৰতো পৰিলক্ষিত হৈছে ভক্তৰ ভিৰ দেৱীৰ পূজাত ব্যৱহৃত কল কুঁহিয়াৰ আপেল চাকি ধান ভেটফুল পদুম ফুল আদি ভক্তসকলে উৎসাহেৰে ক্ৰয় কৰিছে কিছুসংখ্যক ভক্তৰ মন মূল্যবৃদ্ধিয়ে হতাশ কৰিলেও অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰিছে পূজাৰ সকলোৰে আশা লক্ষ্মী দেৱীক পূজা আৰাধনা কৰি দেৱীক সকলো প্ৰকাৰে সন্তুষ্ট কৰিবলৈ যত্ন কৰিছে যাতে অনাগত দিনত ধন ধানেৰে উভৈনদী হৈ সুখ স্বাচ্ছন্দ্যৰে জীৱন কটাব পাৰে কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী